আজি বছৰৰ প্ৰথমটো দিন 2024 বৰ্ষক আনন্দ উল্লাহৰ মাজেৰে বিদায় দি 2025 বৰ্ষক আদৰিছে এতিয়া দেশবাসীৰ লগতে ৰাজ্যবাসীয়ে আৰু আজি ৰাজ্যবাসীয়ে বিভিন্ন মঠ মন্দিৰসমূহত ভিৰ কৰিছে এগছি বন্তি প্ৰজ্বলন কৰি আশীষ কামনা কৰিছে নেদেখাজনৰ ওচৰত নতুন বছৰটো যাতে সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে তাৰ ব্যতিক্ৰম নহয় সোণাপুৰৰ উৰলত থকা কৈলাশপুৰ শিৱ মন্দিৰ মই বৰ্তমান উপস্থিত আছো উৰলৰ কৈলাশপুৰ শিৱ মন্দিৰত এই মন্দিৰৰ এক মহত্ব আছে আৰু আজি পুৱাৰে পৰা এই মন্দিৰত ভক্তসকলে আহি ভিৰ কৰিছে নেদেখাজনৰ আশীষ কামনা কৰিছে নতুন বছৰটো যাতে সকলোৱে সুখে সন্তোষেৰে থাকিব পাৰে তাৰ বাবে নেদেখাজনৰ ওচৰত আশীষ কামনা কৰিছে আৰু মন্দিৰৰ সমগ্ৰ পৰিবেশ আমি আপোনালোকক দেখুৱাই আছো আমাৰ হৈতে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যেহেতু এই মন্দিৰত প্ৰতি বছৰে ভক্তই ভিৰ কৰে বিশেষকৈ নতুন বছৰৰ আজি প্ৰথম দিনটোত ভক্তসকলে আহি চাকি বন্তি জ্বলাইছে কি ক'ব কেনেকুৱা পৰিবেশৰ সৃষ্টি হয় হয় আজি যেহেতু 2025 জনৰ প্ৰথম দিন আৰু এই প্ৰথম দিনতে আমি আমাৰ উৰল কৈলাশপুৰ যি শিৱ মন্দিৰ আছে এই মন্দিৰটোত আমি ৰাতিপুৱাৰ প্ৰায় যথেষ্ট ভক্তপ্ৰাণ ৰাইজ ইয়াত আমি অহা দেখিছোঁ আৰু তেখেতসকলে নেদেখাজনৰ ওচৰত বা শিৱ বাবাৰ ওচৰত তেখেতসকলে প্ৰাৰ্থনা জনাইছে যাতে তেখেতসকলৰ দিনবোৰ সুখময় হওক তেখেতসকলৰ মংগল হওক পৰিয়ালে যাতে সুখ শান্তিৰে থাকিব পাৰে তেখেতসকলৰ যি পৰিকল্পনা কৰিছে বা ভৱিষ্যতৰ যি পৰিকল্পনা সেই সপোনবোৰ যাতে তেখেতসকলৰ পূৰা হওক সেই উদ্দেশ্যে তেখেতসকলে আজি ৰাতিপুৱাৰ পৰাই মানে চাকি বন্তি দি মানে নেদেখাজনৰ ওচৰত সেৱা জনাইছে গতিকে প্ৰতি বছৰে আমি দেখোঁ এই মন্দিৰত যথেষ্ট লোক আহে অকল মানে আজিৰ দিনটো বুলিয়ে কথা নহয় বিভিন্ন সময়ত তেখেতসকলে আহে আৰু এই মন্দিৰটোৰ মানে যথেষ্ট পুৰণি মন্দিৰ আৰু ডিমৰীয়াৰ ভিতৰত এক ঐতিহাসিক মন্দিৰ যেহেতু আৰু ইয়াত মানে তেখেতসকলে কিবা এটা ইয়াৰ পৰা পাইছে বা জাগ্ৰত মন্দিৰ সেইকাৰণে তেখেতসকলে মন্দিৰত আহি সেৱা জনায় তেখেতসকলৰ যিখিনি মনোকামনা হয়তো তেখেতসকলৰ পূৰা হৈছে গতিকে সেইকাৰণে আজি যথেষ্ট লোক ইয়াত মানে আহি নেদেখাজনৰ ওচৰত সেৱা জনাইছে গতিকে আমিও আমাৰ শিৱ মন্দিৰ পৰিচালনা সমিতি হৈ আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সমূহ ৰাইজকে আমি নৱবৰ্ষৰ মানে শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৰে জীৱন যাতে সুখ হওক মংগল হওক আৰু সকলোৰে যাতে সুখ শান্তি বিৰাজ কৰক আৰু যাতে সমাজখনো এক সুস্থিৰ বাতাবৰণ থাকক সেই আমি কামনা কৰিছোঁ যিহেতু ইয়াতে ভগৱান মহাদেৱক আৰাধনা কৰা হয় প্ৰতি বছৰে আমি শিৱৰাত্ৰিত দেখিবলৈ পাওঁ আপোনালোকে উলহ মালহেৰে শিৱৰাত্ৰিও পালন কৰে কেনেদৰে আপোনালোকে পালন কৰি আহিছে হয় প্ৰতি বছৰে আমি শিৱৰাত্ৰি যথেষ্ট মানে ডাঙৰকৈ ইয়াত পতা হয় আৰু এইবাৰো আমাৰ চিন্তা চৰ্চা কৰিছোঁ আমি কিছুদিনৰ পিছতে আমি যি আমাৰ সাধাৰণ সভা অনুষ্ঠিত কৰিম আমি শিৱৰাত্ৰিৰ কাৰণে আৰু তাতে আমি এই বছৰত আমি কেনেকুৱা ধৰণৰ উদযাপন কৰিব পাৰোঁ ইত্যাদিৰ বিষয়ে আমি মানে বিতংভাৱে আমি আলোচনা কৰিম ধন্যবাদ জ্ঞাপন কৰিছো এয়া আছিল মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া যিসকল ভক্ত আহে এই মন্দিৰত আশীষ ল'বলৈ সেই ভক্তসকলৰ যাতে সুকলমে তেওঁলোকে যাতে নেদেখাজনৰ ওচৰত পূজা অৰ্চনা কৰিব পাৰে তাৰ সম্পূৰ্ণ ব্যৱস্থা কৰি তুলিছে মন্দিৰ পৰিচালনা সমিতিয়ে আমাৰ হৈতে উপস্থিত আছে কেইবাগৰাকীও ভক্তপ্ৰাণ ৰাইজ যিসকলে ইয়াতে আশীষ ল'বৰ বাবে আহিছে আমি তেওঁলোকৰো মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম বহু ভক্তই এই মন্দিৰ ভাগত ভিৰ কৰিছেহি শিৱ বাবাৰ আশীষ ল'বলৈ আমাৰ হৈতে এগৰাকী ভক্ত উপস্থিত আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম নতুন বছৰ মন্দিৰত আহিছে ভগৱানৰ আশীষ লৈছে কি ক'ব আশীষ মানে প্ৰত্যেক ভক্তইটো আহিছে আজি বছৰৰ প্ৰথম দিন আৰু এইকাৰণে আহিছে যে আমিও আহিছোঁ লগতে মানে যাতে নিজৰ লগতে ৰাইজৰো মংগল হয় যাতে সুখ শান্তি চবেই আপোনাৰ গোটেই বছৰটো ভালদৰে পাৰ কৰিব পাৰে তাৰে কাৰণে বাবাৰ ওচৰত আশীষ ল'বলৈ আহিছোঁ এইখিনি ধন্যবাদ জনাইছো আন এগৰাকী আছে বাইদেউ এহাল দম্পতি আচলতে তেওঁলোকে আহি উপস্থিত হৈছে কৈলাশপুৰ শিৱ মন্দিৰত বাইদেউ কি ক'ব ইয়ালৈকে অহা হয়নে প্ৰতি বছৰে নে প্ৰথমে নাই আহোয়ে প্ৰতি বছৰে অহা হয় গণেশ পূজাটো আহিছিলোঁ ইয়াতে মন্দিৰত আজি ভাবিলোঁ বছৰৰ প্ৰথম দিন বোলা সেৱা ভাগ লৈ আহোঁ বাবাৰ ওচৰত গৈ নতুন বছৰটো যাতে নিজৰ ভাল হওক আৰু ৰাইজৰো মংগল হওক সেইটোৱে কামনা কৰিছোঁ চবৰে ওচৰত ধন্যবাদ জনাইছো দুয়োগৰাকীলৈ পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছো এনেদৰে এতিয়া সোণাপুৰৰ উৰলত থকা কৈলাশপুৰ শিৱ মন্দিৰতো ভক্তসকলে আহিছে শিৱ বাবাৰ ওচৰত আশীষ কামনা কৰিছে যাতে 2025 বৰ্ষটো সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে তাৰে কামনা কৰিছে এতিয়া সকলো ভক্তই ইয়াৰ লগতে সংবাদ লহৰৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছো ধন্যবাদ ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাসী ডিজিটেল এক্সৰে সুপাৰ স্পেশালিটি OPD ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাসাউণ্ড 2D 3D
PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 93655600093 অথবা 60021545885।